নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মানুহৰ জীৱনটো দুদিনীয়া। আজি হাঁহি মাতি আছোঁ, কাইলৈ বা কি হয় কোনেনো জানে, হয়নে? সেই দুদিনীয়া সময়ত আমি ভাল সময়বোৰক উপভোগ কৰিব লাগে। এইটো আচলতে জীৱনেই নহয়, যিটো জীৱনত কেৱল সুখেই পাইছে। এইটো আচলতে জীৱনেই নহয়, যিটো জীৱনটো অকল দুখেই। আচলতে দুখ আৰু সুখৰ সমাহাৰেই জীৱন। এটা জীৱনত সুখো থাকিব লাগিব, দুখো থাকিব লাগিব, ভাল সময়ো থাকিব লাগিব, বেয়া সময়ো থাকিব লাগিব। গতিকে আমি বেয়া সময়বোৰক পাহৰি ভাল সময়বোৰক সামৰি জীৱনটো আগবঢ়াই লৈ গৈ থাকিব লাগিব, নহয়নে? আচলতে আমাৰ জীৱনৰ কিছুমান খুব ভাল সময় থাকে। আমি সেই সময়বোৰক উপভোগ কৰিব লাগে আৰু সেই সময়বোৰ সুঁৱৰি বা স্মৃতিক সাৱটি আমাৰ জীৱনটোৰ পৰৱৰ্তী সময়ছোৱা খুব ভালদৰে পাৰ কৰাব পাৰি। ঠিক তেনেদৰে মোৰ জীৱনৰো অলপমান সময়, আচলতে কেইটামান মাহ থকাৰ সৌভাগ্য ঘটিছিল আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলত। খুব ধুনীয়া পৰিৱেশত আমি আছিলোঁ। দেখিছে, এয়া আচলতে বৰষুণ দিছে, জানেনে? তাৰ পৰিৱেশটো এনেদৰে। তাত বৰষুণ দিলে গোটেই ধোঁৱা হৈ যায়, ধূলি কুঁৱলী হৈ যায়। আমাৰ ইয়াত আকৌ বৰষুণ দিলে এনেদৰে নহয়। আপোনালোকে ভাবিছে নেকি এয়া কুঁৱলী পৰিছে? এয়া কুঁৱলী পৰা নাই, এয়া বৰষুণ দি থকাৰ পৰিৱেশ। বা বৰষুণ দেখিছেই, টোপাল টোপালকৈ বৰষুণ পৰি আছে। ইয়াত বৰষুণ দিলে ধুঁৱলী কুঁৱলী হৈ যায় আৰু দেখিবলৈ যে ইমান ধুনীয়া হৈ যায় নহয়, বৰ ধুনীয়া লাগে পৰিৱেশটো। আৰু এয়া হৈছে পাৰ্ক। ছোৱালীজনীয়ে আকৌ পাৰ্কলৈ গৈ খুব ভাল পায়। গতিকে দেউতাকৰ ডিউটি সময়ৰ পাছত খেলিবলৈ যাবলৈ উৎপাত। আৰু মই ওলাই গৈছোঁ। লগতে দেউতাকে কৈছে বোলে লৈ আহা, বোলে ময়ো তাইক খেলাই দিম। খুব ফূৰ্তি পাইছে। দেউতাকে কৈছে পাপা এইটো উঠো সেইটো উঠো, মুঠতে এনজয়মেণ্ট আৰু নে কি কয়। তাৰপাছত আমি আকৌ লেডিজ পাৰ্টিয়ে ল'ৰা ছোৱালীখিনিক খেলাবলৈ পাৰ্কলৈ লৈ যাওঁ। তাত কি হয়, খেলা বস্তুটো বহুত থাকেই। গতিকে পাৰ্কত ল'ৰা ছোৱালীবোৰে খেলে আৰু আমি পূৰা লেকচাৰ মাৰোঁ। লেকচাৰটো জৰুৰী, নহয়নে? আমাৰ মহিলা মানুহবোৰৰ লেকচাৰটো ইম্পৰ্টেণ্টে বাৰু দেই। নাম আছেই, নাম থাকিলেও নাথাকিলেও লেকচাৰটো মাৰিমেই, নহয়নে? অৱশ্যে সকলোৰে কালচাৰ বেলেগ বেলেগ। তাততো আৰু নিজৰ ৰাজ্যৰ মানুহ নাপায়, বিভিন্ন ৰাজ্যৰ মানুহ পোৱা যায়। সকলোৰে লগত সকলোৰে কালচাৰবোৰৰ বিষয়ে কথা পাতি বা সকলোৰে কথা জানি ভালো লাগে দিয়কচোন। সকলোৰে খাদ্যাভ্যাস বেলেগ, সকলোৰে থকাৰ জীৱন ধাৰণ প্ৰণালী বেলেগ, হয়নে নহয়? আমাৰো বেলেগ, তেওঁলোকৰো বেলেগ। কিন্তু সেই বিভিন্ন ভিন ভাষী লোকসকলৰ ভিন খাদ্যাভ্যাস, ভিন কালচাৰৰ লোকবোৰক লগ পাই ভালেই লাগে, কিন্তু বেয়া নালাগে। আচলতে জীৱনৰ কিছুমান টুকুৰা ছবি এনেদৰেই সাঁচি ৰাখিব পাৰি। আৰু আমাৰ তাত কি হৈছিল জানেনে? খুব ধুনীয়াকৈ শিৱৰাত্ৰি পাতে। এনেকৈ মন্দিৰ আছে আমাৰ, আৰু তাতে তেওঁলোকে নাম গুণ গায় আৰু এনেদৰে আমি তেওঁলোকক সহযোগ কৰোঁ। খুব ধুনীয়া লাগে, পবিত্ৰ লাগে মনবোৰ। এয়া অৱশ্যে আৰম্ভ হোৱা নাই, আৰম্ভ হোৱাৰ আগৰ সময়ছোৱা। দেখিছেই নহয় সেই অকণমানি ছোৱালীকেইজনীয়ে নাচত। আমাৰ আকৌ আইদেৱে বল এটানো ক'ত পালে, বল খেলাত লাগিছে। খুব সময়বোৰ এনেকৈয়ে যায়, কেতিয়ানো পলকতে সময়বোৰ আঁতৰি গ'ল ধৰিবই নোৱাৰি। কিন্তু তাক লগ পোৱা মানুহবোৰ বৰ ভাল আছিল, জানেনে? তেওঁলোকক সদায়ে মনত পেলাওঁ। বাকী তেওঁলোকেতো মোৰ অসমীয়া ভাষা বুজি নাপায়, হ'লেও মই টুটা ফুটা হিন্দী কৈ দিওঁ বাৰু। মই ইমান হিন্দী কোৱাত ভাল নহয়, কিন্তু বুজিতো পাওঁ, কিন্তু ক'বলৈহে অলপ লাজ লাগে, জানেনে? ভালকৈ যে ফুটাব নোৱাৰোঁ, প্ৰনাউন্সিয়েশ্যনবোৰ যে ইমান শুদ্ধ নহয়, সেইটো কাৰণে। আমাৰ আকৌ এই আইদেৱে
ওচৰ ৰুমৰ ককায়েক আৰু বৰমাকৰ লগত নচাত ধান্দাত মাৰিছে। পূৰা নাচিছে, বিহু গান লগাই লৈছে আৰু বৰমাকৰ চুৰণি চাদৰ পিন্ধি লৈছে। কি যে ক'ম আৰু। খুব ভাল আছিল আচলতে আমাৰ কাষৰ নেইবৰ ঘৰ। মিছ কৰোঁ তেওঁলোকক। তেওঁলোক বাৰু আমাৰ অসমৰ তেজপুৰৰে আছিল। খুব ভাল মনৰ মানুহ আছিল কিন্তু দেই। প্ৰতি ক্ষেত্ৰত, প্ৰতি পল, প্ৰতি মনোপলত মই তেওঁলোকক মিছ কৰোঁ। আৰু বাকী বেলেগ ৰাজ্যৰো মানুহখিনিক কিন্তু মিছ নকৰা নহয়, তেওঁলোককো কৰোঁ। আকৌ ভাবোঁ এনেদিনটো উভতি অহা হ'লে। জানো সেইদিন উভতি অহাটো সম্ভৱ নহয়, তথাপিও ভাল লাগে নহয়নে? গতিকে এইটোৱেই কওঁ, আমি আমাৰ ভাল সময়বোৰক ধিয়াই আমি আগবাঢ়ি যাব লাগে। বেয়া সময়টো থাকিবই ন। প্ৰতাৰণাটো মানুহৰ জীৱনত থাকিবই, ঠগ প্ৰবঞ্চকটো থাকিবই, হয়নে নাই? সেইবোৰক আমি পাহৰি আমাৰ জীৱনটোক নতুন আৰু খুব ধুনীয়াকৈ সজীৱ কৰি ৰাখিবৰ কাৰণে আমাৰ ভাল লগা স্মৃতিবোৰ আমি সোঁৱৰিব লাগে। বাকী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ দেই।